तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल मिरंदा সকলো ভালে আছে আৰু মই ভালে আছো আৰু আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই আহিব আৰু বহুত গুৰুত্বপূৰ্ণ ভাল এটা ভিডিঅ' হ'বলৈ গৈ আছে আৰু আপোনালোকে চাই আহিব ভিডিঅ'টো এতিয়া বৌ আৰু মই আমাৰ বাৰীলৈ আহিছো মানে আমাৰ দাদাই মোৱা পাতৰ মানে গছবিলাক সিঁচি থৈছিলে এতিয়া আমি তাৰ পৰা মোৱা আগবোৰ ছিঙি আমি বনাম আৰু আপোনালোকক দেখাই থাকিম এতিয়া আমি মোৱা পাতৰ মানে গছৰ আগ ছিঙিবলৈ আহিছোঁ আৰু এইফালে বাৰীত আহিলোঁ আমি এয়া দেখিছেনে আমাৰ বৌয়ে মানে মোৱা আগবিলাক ছিঙি আছে বজাৰত এইবিলাক কিনিবলৈ গ'লে এমুঠাত 10 টকাকৈ লয় আৰু এমুঠাত এনেকুৱা 10টামান আগ থাকে আৰু এতিয়া দাদাই ঘৰতে খেতি কৰিছে তাৰপিছত এইটো অকণমান ঔষধি গুণো আছে আৰু মায়ে সদায় কৈ থাকে খাম বুলি তাৰপিছত আৰু এতিয়া এয়া বৌয়ে ছিঙিছে আৰু মোৰ যাবলৈ ভয় লাগে আকৌ তলত দেখিছেনে কিমান হাবি আছে এইবিলাক কিবা কিবি বহুত জোক আছে এইবিলাক যে চিনা জোকবিলাক মোৰ বহুত বেছি ভয় লাগে এয়া বৌয়ে ছিঙি আছে সেইখিনিতে ছাইডতে এয়া দাদাই কুঁহিয়াৰ খেতি কৰিছে এয়া কুঁহিয়াৰ গছ আছে আৰু এইখিনি ছিঙি আনিলোঁ এতিয়া এয়া বৌয়ে ধুব ধুই পেলাই এইখিনি আমি ৰান্ধি পেলাই খাম আৰু কেনেদৰে বনাব সেইখিনি আপোনালোকক দেখাই থাকিম বাৰু আৰু এয়া মানে ধুই ল'লোঁ ধুনীয়াকৈ ধুই পেলাই এয়া এটা জোখত বৌয়ে কাটি ল'ব এতিয়া এইখিনি মানে খাবলৈ কি বহুত তেলীয়া নিচিনা আমি সৰু থাকোঁতেনে দেউতাই মানে এইবিলাক খেতি কৰিছিলে আৰু ঘৰতে এইবিলাক খেতি কৰি দেউতাই কি কৰে এই আগটোতো ছিঙি আমাক এনেকৈ ভাজি খাবলৈ দিয়ে আৰু লগতে মানে যিখিনি বুঢ়া হয়গৈ পাতখিনি সেইখিনি তুম বনাই দেউতাই তুম বনাব যে জানিছিলে তুমত ভৰাই থৈ দিয়ে আৰু সেইখিনিয়ে এই পিছত মানে পুৰণা হোৱালৈকে থৈ দিয়ে আৰু শুকতা বনাই পেলাই আমাক খাবলৈ দিয়ে আমাৰ বৰমাহঁতে ধুনীয়া শুকতা বনায় তেওঁলোকে জানিছিলে আগৰ দিনৰ মানুহ আৰু এতিয়া আমাৰ দেউতা বৰমাহঁত নাই বাৰু পেলু কিমিৰ কাৰণে বহুত ভাল এইবিলাক হেনো পেলু আৰু কিমি এইবিলাকৰ কাৰণে বহুত ভাল বস্তু তাৰপৰা আৰু এতিয়া মা আছে মায়ে মানে কৈ আছে খাব লাগিছিলে এসাঁজ সেইকাৰণে আজি আনিছোঁ আৰু এয়া আপোনালোকে চাগে খাই পাইছেই আৰু এয়া এতিয়া এইখিনি ৰান্ধিম আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব আৰু এয়া এখন কেৰাহী পাতি লৈছোঁ তাতে অকণমান তেল দি লৈছোঁ বহুত বেছি তেল নিদিবা কাৰণ এইটো শাকটো বহুত বেছি মানে তেলেতীয়া চাওকচোন শাকটো কেনেকুৱা একদম পূৰা তেল হৈ থাকে আৰু গতিকে এনেদৰে দি লৈছোঁ আৰু ইয়াত এতিয়া এই তেলখিনি গৰম হ'লে ইয়াত নহৰু তাৰপিছত আৰু জলকীয়া দিয়া হ'ব কাৰণ আৰু মানে এইটো তিতা হয় সেইকাৰণে এনেদৰে দিয়া হ'ব এয়া মিঠি আৰু জলকীয়া আৰু এয়া নহৰু আৰু এয়া মছলাখিনি গৰম হোৱাৰ লগে লগে মছলা মানে সেয়া নহৰু তাৰপিছত মিঠি জলকীয়া তাৰপিছত এতিয়া এইখিনি বহাই দিয়া হৈছে আৰু ইয়াত এতিয়া অকণমান নিমখ দি দিয়া হৈছে তাৰপৰা হালধি দিয়া হৈছে ইয়াত আৰু এতিয়া আপোনালোকক দেখাইছোঁ আপোনালোকে পানী দি পেলাই নেভাজিব কিন্তু এনেকৈ তেলতে ভাজিব
কাৰণ শাকটো বহুত তেলেতীয়া হয় আৰু ইয়াত সেইকাৰণে পটককৈ সিজিয়ে যায় আৰু এনেদৰে আৰু অলপমান সিজিব লাগিব আৰু এইখিনি এতিয়া ভাজি হৈ গ'ল দেখিছেনে কিমান তেলেতীয়া হৈ পৰিছে আৰু ধুনীয়া লাগিছে দেখিবলৈ এইখিনি আৰু ভাজি হৈ গ'ল এতিয়া আমি এইখিনি খাম আৰু কেনেকুৱা হয় টেষ্টিটো আপোনালোকক জনাম বাৰু ইমান পানী লাগিছে নহয় এইখিনিতে বহি আছোঁহি আৰু মায়ে কিবা এটা বনাব বুলি আপোনালোকক দেখুৱাইছিলে মা হৈছেনে হৈছে আৰু বান্ধিছোঁ অঁ আমাৰ ইয়াত কি আছিলে মা মৰা পাতৰ আগৰ ভাজি খাই চোৱাচোন কিমান ধুনীয়া এয়া মৰা পাতৰ আগৰ ভাজি খাই চোৱাচোন বহুত ভাল পেটৰ কাৰণে ভাল কৃমিৰ কাৰণে ভাল খোৱা ভাল লাগিছেনে অকণমান তিতিকি গুণ এটা আছে আমিও খাওঁ দিয়া মানে আপোনালোকক কৈছোঁ তিতিকি গুণটো আছে কিন্তু তেলে দিয়া খাবলৈ আৰু তেল ওলাই হয়নে এই খাবলৈ বহুত টেষ্টি আৰু মানে অকণমান তিতিকি গুণটো আছে কিন্তু এই বজাৰত এইটো মানে বহুত বেছি দামত বিকে আৰু এই বস্তুটো পাবলৈও নাইকিয়া হৈছে আৰু এই বস্তুটো খালে আপোনাৰ সকলোবিলাক বেমাৰ আজাৰ কিবা হ'লে আপোনালোকৰ বেমাৰ আজাৰ ভাল হয় আৰু বহুত উপকাৰী ন এইটো বহুত উপকাৰী ঔষধ হিচাপেও আপোনালোকে খাব পাৰে আৰু এইটো ভাল লাগিলে খাই আপোনালোকেও বনাই চাব চাই তো গাইছ এতিয়া ধুনীয়াকৈ খালোঁ আৰু খাবলৈ মানে ভাল হৈছিলে আৰু আপোনালোকেও বনাব মানে এইটো তিতা গুণটো আছে আপোনালোকক মই এইটো কৈ আছোঁ কিন্তু এইটো খালে মানে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ভাল কাৰণেহে মই এইটো আপোনালোকক দেখুৱাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটোত আপোনালোক যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভাল পালে কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ তেন্তে বাই বাই থেংক ইউ ছ' মাছ বাই